দেখিছে আমাৰ যাত্ৰা আৰম্ভ হব ধৰিছে আমি গৈ আছো আকাশী গংগা অভিমুখে মিঠু দাসক অতি সোনকালে আমাৰ গাড়ীলৈ আহিবলৈ কোৱা হ'ল কাৰণ আমি গাড়ী যাবলৈ ৰৈ আছো গাড়ী প্ৰায় ষ্টাৰ্ট দিলে আমাৰ ইয়াৰ যাত্ৰা আৰম্ভ হওক ঠিক খন্তেক পাছতে যাত্ৰা আৰম্ভ হব আৰু পুতু দাস ভাস্কৰ দাসৰ যদি বাইক আহি পোৱা নাই এতিয়ালৈকে অতি সোনকালে আহিবলৈ কোৱা হ'ল পুতু দাস ক'ত আছা সোনকালে আহা So finally, here our jatra arambo hoy gol. So guys, here Mongolpura bazar pa amar Tilok dai kichu bazar kori loi ahise. Bazar arambo hoy nai. So prothom customer ami sage. So guys, finally আমি বাইপাস পাইছোহি খণ্ডদাৰ মাত ভাগি যোৱাৰ কাৰণে আমি ইমানটা সামৰিছো আৰু এয়া আমি কাৰ্বি আংলঙৰ যেটো ৰোড এই ৰোডটো দি আহি আছো guys finally আকাশী গংগাৰ মেইন গেট আমি প্ৰৱেশ কৰিছো আমি আহি পোৱাৰ পিছত এটা প্ৰবলেম হ'ল মানে আকাশী গংগাৰ কাষতে এখন ফিল্ড আছে তাতে আমাক অনুমতি দিছে বনভোজ কৰা কিন্তু আমি মন্দিৰৰ ওচৰত মানে মাছ মাংস খাওঁ বুলি সিদ্ধান্ত লৈ কাৰ্বি আংলং যোৱা সিদ্ধান্ত গ্ৰহণ কৰিছো guys এয়া বাবা আকাশী গংগাৰ মন্দিৰৰ যেটো ভিউ আপোনালোকক দেখাব এবাৰ চেষ্টা কৰিছো দূৰৰ পৰাই কেতিয়াবা আহিব পাৰিব আপোনালোকৰ পৰিয়ালৰ সৈতে বৰ সুন্দৰ ঠাই সো আমি এতিয়া কাৰ্বি আংলঙত এন্ট্ৰি কৰিছো কাৰ্বি আংলং আহিলে অলপ পইচা এক্সট্ৰা লৈ আহিব কাৰণ আপোনাৰ এটা জেগা ল'ব 200 টকা আৰু আমি যেটো বিক্ৰপ্তি ৱাটাৰফল ফাইনেলি পাইছোহি ইয়াৰ ভিতৰত সোমাওতে লাগে প্ৰতিজন যাত্ৰীৰ এগেইনষ্টত 20 रुपीस কে লাগে আমি অলপ বাৰ্গেনিং কৰিব চেষ্টা কৰিছো আৰু ইয়াৰ ভিতৰত আমি গৈ আছো বিক্ৰপ্তি ৱাটাৰফল এখন মেইন গেট তো ইয়াতে আকৌ ৰখাব ইয়াতে আকৌ পাৰ্কিংৰ কাৰণে 200 টকা ল'ব ফাইনেলি আমি পালোহি কি ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে জুৰিবিলাক বৈ আছে আৰু আমাৰ এই ভাইটিকেইটা দেখিছে নহয় উৎপাত বেক টু বেস আইদা আইদা ধন্দাৰ বৌ বিক্ৰপ্তি ৱাটাৰফল চাই আহি আছে সো গাইজ ফাইনেলি আহি পাই গলোহি বিক্ৰপ্তি ৱাটাৰফল সঁচাকে বৰ সুন্দৰ পৰিৱেশ চাক ৱাও কি মোমেন্ট আৰু ভিউটো চাকচোন কি সুন্দৰ ৰাকেশ আছে বাবুলা আছে সো আমি ভিতৰলৈ যাব চেষ্টা কৰি আছো ফাইনেলি টু গাইজ পাইলো বিক্ৰপ্তি ৱাটাৰফল
কেনেকুৱা লাগিছে বাৰু? গাইছ এতিয়া এই ৱাটাৰফলৰ পৰা বৈ অহা পানীখিনি চুই চাওঁ কিমান ঠাণ্ডা। বহুত ঠাণ্ডা। আপুনি আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। ক'ত ক'ত ঘূৰিলে? পাহাৰ চাবলৈ আহিছো। আৰু বহুত ভাল লাগিছে। নিজৰটো কেনেকুৱা লাগিছে? মজা লাগিছে ইয়াত আহি। ঐ, আজি ফাৰ্ষ্টত আহিছো। আৰু জেগাটো চাই ভাল লাগিছে। বৰকে নাযাওঁ বাৰু। গাইছে সুজিতা আহিছে, কেনেকুৱা লাগিছে সুজিতা? এই মজা লাগিছে। কিমান দূৰ আহিবলগীয়া হ'ল? বহুত দূৰ। কেনেকুৱা লাগিছে, কেনেকুৱা লাগিছে? মোবাইলটো নানিলি তই? নাই ফাইনেলি আমি ৱাটাৰফলটো চাই আহিলোঁ আৰু এই এৰিয়াটো বহুত ডিপ হয়, ইয়াত যোৱা মানা আছে। ত' কেতিয়াবা আহিলে আপোনালোকে ইয়াত পাৰ কৰিব চেষ্টা নকৰিব। ইয়াত পানীটো বহুত ডিপ আছে, তাৰপিছত নদীখন এনেকৈ বৈ গৈছে। ৰাকেশ কেনেকুৱা লাগিছে? এয়া মানুহ আহি আছে, যথেষ্ট ৰাইজ এইফালে আহি আছে, দেখিছে আপোনালোকে ৱাটাৰফল চাবলৈ। আৰু কিমান ৰাইজে চাই আছে বুলি তেওঁলোকে আকৌ এবাৰ দেখাব চেষ্টা কৰিছে। ভাল লাগিছে? কেনেকুৱা অনুভৱ কেনেকুৱা? ফাইনেল দেখা পালানে? ভাগৰটো শেষ হ'ল নাই এতিয়া? দেখোঁতে ভাগৰটো মৰি গৈছে হয় নহয়? কওক কি ক'ব? ভাল লাগিছে দেখিবলৈ, চাবলৈ ভাল লাগিছে, দেখি নোপোৱা জেগা নহয় জানো? হয় যাওক যাওক। আমাৰ খাদ্য প্ৰস্তুতি চলি আছে, আমাৰ ঠাণ্ডা আছে, ঠাণ্ডা আছে। লগতে আমাৰ সকলোৱে সহযোগিতাৰে আমাৰ খানা বনাই থকা হৈছে। আমাৰ বাইদেউসকল আৰু ভাত বনোৱাত ব্যস্ত। আৰু কোচেপ এয়া দেখিছে গাইছ, এইটো চুঙা আৰু ইয়াত গম পাইছে কি মাংস আছে, সেইটো ইয়াতে শিকি থকা হৈছে। তো গাইছ এয়া দেখিছে বহুত দূৰ দূৰণিৰ পৰা আহিছে ৰাইজ আৰু তেওঁলোকে আহি বনভোজ উপভোগ কৰি আছেহি। কেনেকুৱা লাগিছে? কি ক'বা পৰিৱেশটো বিষয়ে? চ' গাইছ এয়া দেখিছে আমাৰ চুঙাত দিয়া গাহৰি ইতিমধ্যে হৈ গৈছে আৰু এতিয়া আমাৰ খাবলৈ আৰম্ভ কৰিবলৈহে বাকী আৰু এয়া ৰেডি হৈছে গাইছ। আৰু আপোনালোকে কমেণ্টত জনাব যে চুঙাত দিয়া গাহৰি মাংস খাই ভাল পায়নে নাই। তো গাইছ এয়া আমাৰ খাদ্য গ্ৰহণ আৰম্ভ হ'ব গৈ আছে আৰু এয়া দেখিছে আমাৰ যুৱকসকলে বিলনী ৰূপত আছে। এয়া আমাৰ ভাস্কৰ দা, সন্ত দা সকলোৱে মিলি আমাৰ বিতৰণ কৰি আছে। তো আমি খাদ্য গ্ৰহণ কৰিব গৈ আছোঁ। আৰু এয়া সন্ধ্যা হ'ব ধৰিছে, সন্ধ্যাৰ পৰিৱেশ এবাৰ আপোনালোকক দেখাব বিচাৰিছোঁ। বিদ্যুৎ ৱাটাৰফলৰ বৈ অহা সেই জুৰিটো।
যাৰৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোন ঐ জান আমাৰ দেখা ঐ জান আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত ঐ জান আমাৰ দেখা ঐ জান বাই বাই আকৌ লগ পাম কেতিয়াবা তুমি তোমাৰ ভিতৰত তুমি তোমাৰ ভিতৰত আমি তোমাৰ বনমালী যৌৱন ৰামনী তুমি তোমাৰ ফাইনেলি আমাৰ হৈ গৈছে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ আৰম্ভ কৰিছোঁ আৰু যোৱাৰ আগতে আমাৰ পৰিৱেশটো একদম ধুনীয়া বহুত যথেষ্ট পাৰ্টি আহিছে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব নাপাহৰিব চাই থাকিব নিশ্চয়